পাৰ এষ্টিমেট যেতিয়ালৈকে কাম নহয় আমি তেতিয়ালৈকে ইয়াত হেণ্ডঅভাৰ কৰিবলৈ আমি লাভাল ক্ৰীড়া সন্থাই নিদিওঁ। এই কথা আমি খুব স্পষ্টভাৱে জনাই দিছোঁ। ৰাইজৰ টকা আত্মসাৎ কৰি এনেকুৱা ধৰণৰ এটা খুব ধুনীয়া ষ্টেডিয়াম, এনেধৰণে এটা পুৰণা বিল্ডিঙৰ নিচিনা 50 বছৰ পুৰণা বিল্ডিঙৰ নিচিনা এনেকুৱা এটা অৱস্থাত আজি হেণ্ডঅভাৰ দিব বিচাৰিছে। আপোনালোকে চালে দেখিব এইটো আজি 50 বছৰ আগত যদি বনোৱা হ'লে এইটো ষ্টেডিয়াম ইয়াত বহুত বেছি ধুনীয়া ষ্টেডিয়াম বনিলেহেঁতেন। ইমান আপুনি যিটো জিম বনাইছে, জিমটো মানে এটা বাথৰুমৰ সমান। তেনেকুৱা বাথৰুমবিলাক আপোনালোকে চাব পাৰে, একেবাৰে ল' গ্ৰেডৰ দৰ্জা খিৰিকী একেবাৰে মানে নিম্ন মানদণ্ডৰ কাম কৰিছে। আৰু আপোনালোকে ফ্ল'ৰবিলাকো চাব, চাওক, ফ্ল'ৰবিলাক একদম ফাটি গৈছে। এতিয়াই ফাট মেলিলেই, এতিয়া হেণ্ডঅভাৰ কৰাই নাই, এতিয়া ডাঙৰ ডাঙৰ ফাট মেলিলে। খোজকাঢ়িলে যিটো শব্দ কৰে কিছুদিনৰ পিছত যে ভাগি পৰিব, সেইটো একেবাৰে 100%। ইয়াৰ পিছতে আৰু আছে, ইয়াত কোনে বনাইছিলে এষ্টিমেটটো নাজানো। ইয়াতে এটা কথা আছে, ডিমলিজিং আছিলে পুৰণা বিল্ডিং, যিটো প্ৰায় 2 লাখ ডিমলিজিং। এই কামটো ইয়াতে 2 লাখ টকা এটা ধৰি দিছিলে। এই কামটো একেবাৰে ইয়াত কোনো ধৰণৰ বিল্ডিং পুৰণা নাছিলে, তেখেতলোকে উল্লেখ কৰিছে, কিন্তু ইয়াত কোনো ধৰণৰ পুৰণা বিল্ডিং নাছিলে। গতিকে এইটো এটা এইবিলাক এনেধৰণে এষ্টিমেট বনাই আমাৰ ৰাজহুৱা ধন আত্মসাৎ কৰাটো কোনো ধৰণে আমি লাহোৱাল ক্ৰীড়া সন্থাই মানি নলওঁ। আৰু আমাক যি ধৰণে এই ষ্টেডিয়ামটো প্লেন এষ্টিমেট কৰা হৈছিলে, আমাক একেবাৰে সঠিক সেই ধৰণে আমাক হেণ্ডঅভাৰ কৰিব লাগিব। বা কোনে হেণ্ডঅভাৰ যোনেই লওক, ডিষ্ট্ৰিক্ট স্পৰ্ট ক্ৰীড়া বিভাগেই নলওক বা যোনেই নলওক, এইটো কিন্তু আমি খাটাং কৰি দিছোঁ। এয়া যিহেতু ৰাজহুৱা সম্পত্তি, ৰাজহুৱা স্বাৰ্থ, জনস্বাৰ্থ জড়িত হৈ আছে, গতিকে এই ক্ষেত্ৰত আমি কম্প্ৰমাইজ নকৰোঁ। ইয়াৰ পিছতে আৰু কিছু বস্তু ইয়াতে মিচিং আছে, এটা খুব প্ৰয়োজনীয় বস্তু, যিটো অগ্নি নিৰ্বাপনৰ ব্যৱস্থা থাকে। এটা নতুন বিল্ডিং নিৰ্মাণ কৰিলে তাত অগ্নি নিৰ্বাপনৰ যিটো ব্যৱস্থা থাকিব লাগে, আজিকালি আধুনিক যুগত ইয়াত অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰা হোৱা নাই। যিটো ভিতৰুৱাকৈ কৰে, যিটো আপোনাৰ কনচিল কৰে, বা বিভিন্ন বাহিৰ কোনো ঠাইতো তেনেকুৱা ধৰণৰ ফায়াৰ ফাইটিঙৰ কাম কৰা হোৱা নাই। এইটো একেবাৰে ইয়াৰ পৰা লুপ্ত হৈ গৈছে। আৰু বহুত বস্তু আছে যিবোৰ আমি ইয়াৰ পৰা বাছি উলিয়াইছোঁ। আৰু আমি প্ৰত্যেকটো বস্তুৱেই, ইয়াত থকা প্ৰত্যেকটো বস্তুৱেই যি ধৰণে প্লেন এষ্টিমেট কৰা হৈছে, সেই ধৰণে বিভাগীয় যিসকল অভিযন্তা আছে বা ঠিকাদাৰ আছে, তেওঁলোকে যেনেধৰণে আছে আমাক তেনেধৰণে কৰি দিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু আমি এই সংবাদমেলৰ পৰা যিসকল আমাৰ এই অঞ্চলৰ ৰাইজ আছে, সকলোকে আমি আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত সকলোৱে ইয়াৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিবৰ বাবে সময় হ'লে ওলাই আহিব লাগিব। আৰু আমাৰ যি সংবাদমেলত আমি আজি যিখিনি কথা ঘোষণা কৰিছোঁ, এইখিনি আমি পৰৱৰ্তী সময়ত আমি আইনী প্ৰক্ৰিয়াৰে আমি যুঁজি যাম। যদি তেনেধৰণৰ তথাপিও আমাক ইয়াত থকা ধৰণে যদি কামসমূহ সম্পন্ন কৰা নহয়, তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত আমি আদালতক কাষ চাপিবলৈ প্ৰস্তুতি চলাম। গতিকে এই কথাখিনি আপোনালোকক অৱগত কৰিছোঁ। আৰু ইয়াৰ পিছতে ইয়াত প্ৰায় মুঠ পৰিমাণ আছিল 12,32,54,000 টকা। ইয়াতে যি হ'ল স্পৰ্টছ ইকুইপমেণ্টছ আছিলে, খেলা ধূলাৰ সামগ্ৰী আৰু ফাৰ্নিচাৰৰ ব্যৱস্থা আছিলে, এইবিলাকো কোনো ধৰণৰ ইয়াত দেখিবলৈ পোৱা নাই। আমি এটাও ফাৰ্নিচাৰ ইয়াত নাই। আৰু আমাৰ আৰু এটা বিশেষ কথা, ইয়াতে যিটো বহুত টকা ইয়াতে আৰ্ট ফিলিঙৰ কাৰণে দিয়া হৈছিল। আমি যিহেতু কিছুদিনৰ পূৰ্বে CM ফাণ্ডৰ পৰা কিছু টকা দিছিল আৰ্ট ফিলিঙৰ কাৰণে, আজি 10 বছৰৰ পূৰ্বে আমি গোটেই ফিল্ডখন আৰ্ট ফিলিং কৰি ৰখা হৈছিল। সেই আৰ্ট ফিলিঙৰ মাটিখিনিয়ে তেখেতলোকে ব্যৱহাৰ কৰি ইয়াত কাম কৰিলে। আপোনালোকে পিছফালে যিটো ফিল্ডৰ বেক চাইড আছে, দক্ষিণ চাইড পৰিব, সেইটো দক্ষিণ চাইডে আপোনালোকে চাব, গোটেই দ কৰি পেলালে, গোটেই পুখুৰী কৰি গোটেই মাটিখিনি ফিল্ডত ব্যৱহাৰ কৰিছে। প্ৰায় 12-13 লাখ টকা ফিল্ডত অকল মাটি ভৰাবৰ কাৰণে তেখেতলোকক দিয়া হৈছিল। সেই কাম তেখেতলোকে কৰা নাই। গতিকে এনেধৰণে দুৰ্নীতি কৰি যদি ভাবিছে লাহোৱাল ক্ৰীড়া সন্থাৰ ফিল্ডখন এনেদৰে এই নতুন নৱনিৰ্মিত আমাৰ ষ্টেডিয়াম এনেদৰে দুৰ্নীতি কৰি যদি পলাম বুলি ভাবিছে, আঁতৰি যাম বুলি কৰিম বুলি ভাবিছে, ৰাইজক ঠগিম বুলি ভাবিছিলে, সেয়া সম্ভৱ হ'বলৈ আমি নিদিওঁ। এই কথা একেবাৰে আমি স্পষ্ট কৰি দিছোঁ। যিবোৰ চেনিটেৰী ব্যৱস্থা আছিল, টয়লেট, ইয়াত এটাও ইয়াতে লেডিজ টয়লেট নাই। আশ্চৰ্যজনক কথা, লেডিজ টয়লেট এটাও নাই, যিটো আমি প্লেন এষ্টিমেটত দেখিবলৈ পাইছিলোঁ। গতিকে প্লেন এষ্টিমেটৰ যিসমূহ আছে আইটেম ৱাইজ যিবোৰ BOQ আছে
তাৰ প্ৰতিটো বিয়কিও আমি সংবাদ মাধ্যমৰ যোগেদি জনাই দিছোঁ যে প্ৰতিটো কাম ইয়াত হ'ব লাগিব। ইয়াত আণ্ডাৰগ্ৰাউণ্ড কেবুল লাইনৰ কাম আছিল, সেইবিলাকো আণ্ডাৰগ্ৰাউণ্ডৰ কেবুল লাইনৰ কাম হোৱা নাই। যি ইৰিগেশ্যনৰ ব্যৱস্থা আছিল, যিটো টেংকি বনাইছে 50,000 লিটাৰ টেংকি বনাইছোঁ বুলি তেখেতলোকে কৈছে, তাত আমি দেখিছোঁ পানীটো নৰখে, তাত পানী নৰখে। তো তেনেকুৱা ধৰণৰ টেংকি বনাই যদি ইয়াত পানী অকলে দিয়া ব্যৱস্থাটো দেখাই থৈ যায়, পিছত আমাৰ কেনেকৈ চলাব, কেনেধৰণে চলাব? কাৰেণ্টৰ ছিষ্টেমবিলাক উন্মুক্ত একেবাৰে অৱস্থাত আছে। আৰু ইয়াত যিটো পানী টেংকি দিয়াৰ কথা আছিলে, 15,000 লিটাৰ পানী টেংকি ইয়াত বহোৱা কথা আছিলে। 15,000 লিটাৰ পানী টেংকি আউটডোৰ ষ্টেডিয়ামৰ হেৰিয়াত আপোনালোকে দেখিবলৈ পাব। ইয়াত অকলে 2,000 লিটাৰ দুটা টেংকি বহাই থৈ দিছে। 2,000 লিটাৰ, ইমান ডাঙৰ এটা ষ্টেডিয়াম 4,000 লিটাৰ পানীয়ে চলাব পাৰিব নেকি আপোনালোকে কওকচোন? এইটো সম্ভৱ হয় নেকি? গতিকে কোনো ৰকমে মানে ইয়াৰ পৰা গতাই দি তেখেতলোকে ধন আত্মসাৎ কৰি আঁতৰি যোৱাৰ যি পৰিকল্পনা কৰিছে, এয়া আমি তেখেতলোক সম্ভৱ হ'বলৈ নিদিওঁ। এই কথা আপোনালোকৰ যোগেদি আমি জনাই দিব বিচাৰিছোঁ। আৰু আমাৰ ইয়াত যিখিনি আছিলে একেবাৰে প্ৰয়োজনীয় বস্তু, সেইখিনি আমাক গতাই দিব লাগিব বা ৰাইজক দেখুৱাই দিব লাগিব প্ৰতিটো হেৰিয়া আইটেমৰ এগেইনষ্টত। ফিফা এপ্ৰুভ গ'ল পোষ্ট ইয়াত পুতিব দিছিল। আপোনালোকে চাব, এইটো যিটো এই আগৰ দিনৰ নৰ্মেল এটা গ'ল পোষ্ট পুতি তেখেতলোকে প্ৰায় 2,25,000 টকা ইয়াৰ পৰা আত্মসাৎ কৰিছে। তেনেকুৱা ধৰণৰ একেবাৰে ল' গ্ৰেডৰ কাম কৰি ৰাইজক আভুৱা ভৰাই যি চেষ্টা কৰিছে, এয়া আমি সম্ভৱ হ'বলৈ নিদিওঁ। এই কথা আপোনালোকৰ যোগেদি আমি জনালোঁ। আৰু আমি এই বিষয়ত এটা লিখিত অভিযোগ আমি আমাৰ লাহোৱাল ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি ডিব্ৰুগড় জিলা আয়ুক্তক প্ৰদান কৰিম। হয়তো আজিয়ে প্ৰদান কৰা হ'ব। গতিকে আমি খুব বেছি 15 দিনৰ ভিতৰত ইয়াৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এই কথা আপোনালোকক জনাই থ'লোঁ। আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰশাসনক আমাৰ তৰফৰ পৰা দাবী জনাইছোঁ। ঠিকাদাৰ আছিল আপোনাৰ চন্দন গগৈ। তেখেত মৰাণৰ ঠিকাদাৰ, মৰাণৰ পৰা আহিছে। আমি তেখেতকো বহুবাৰ এইবিলাক বস্তু দেখাইছোঁ, কৈছোঁ। আপোনালোকে এটা এই ইনডোৰ যিটো ষ্টেডিয়াম বনাইছে, আপোনালোকে দেখিব এটা বৃহৎ ফাঁক, ইতিমধ্যে চৰাই বাঁহ সাজি তাত লেতেৰা কৰিবলৈ আৰম্ভ কৰিয়ে দিলে। 50% ধন, কমেও 50% ধনৰ কাম ইয়াত হোৱা নাই। ইয়াত যিসকল বিষয়া আছে, যিসকল কৰ্তৃপক্ষ আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফিচৰ যিসকল মানুহ আছে, তেখেতলোকে যদি সুবিধা নিদিয়ে, এজন ঠিকাদাৰে কাম কেনেকৈ নকৰাকৈ থাকিব পাৰে? আপোনালোকে কেনেকৈ নকৰাকৈ থাকিব পাৰিব? ঠিকাদাৰজন চন্দন গগৈ, তেখেত মৰাণৰ ঠিকাদাৰ। তেখেতক আমি বাৰে বাৰে এইবিলাক কথা অৱগত কৰিছোঁ যে চাওক দাদা, ভালকৈ বনাব, কিবা থাকিলে আমাক জনাব, আমি সহযোগ কৰিম আপোনাক। কিন্তু তেখেতে তেনেকুৱা ধৰণৰ কোনো আমাৰ সহযোগিতা বিচৰা নাই বা তেখেতে আমাক কোনো কথা অৱগত কৰিব নিবিচাৰে। তেখেতে কেৱল কামটো ইয়াৰ পৰা কৰি দুদিনৰ ভিতৰত ওলাই গুচি যাব বিচাৰিছে। সাংঘাতিক মতালি কৰিছে। যিহেতু এইটো অঞ্চলত এখনো ফিল্ড নাই, এখনেই একমাত্ৰ। যিহেতু এতিয়া মুখ্যমন্ত্ৰীয়ে খেলক গুৰুত্ব দিছে, ধৰক ফিফা ৱৰ্ল্ড কাপৰ কাৰণে আপোনাৰ জেগাই জেগাই ষ্টেডিয়াম বহাই দিছে। তেনে ক্ষেত্ৰত এনে এটা ফুটবল লাহোৱাল স্পৰ্টছ আণ্ডাৰ এটা প্ৰকল্প এনেকুৱা যে দুৰ্নীতি হৈছে, মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ বিচাৰিছে। মই বিচাৰিম, আমি এপৰ্টৰ চিফ ছেক্ৰেটাৰীৰ পৰা ষ্টাডি কৰি আমি কেইবাজনকে কপি পঠাম, যি জিলা আমি আয়ুক্তক দিম, সেই কপি আমি সংশ্লিষ্ট সকলো বিভাগলৈ আমি পঠাম। আৰু পৰৱৰ্তী সময়ত 15 দিনৰ পিছত আমি তাতকৈ ওপৰৰ লেভেললৈ গৈ কেনেধৰণে আমি উচ্চ স্তৰীয় তদন্ত কেনেকৈ কৰাব পাৰোঁ, তাৰ কাৰণে আমি আবেদন জনাম। আমি সেই কথা সেইদিনা 2 তাৰিখৰ সভাখনত আমি তেখেতৰ আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া উপস্থিতিত যিখন তাত ইয়াতে ইনস্পেকশ্যন হৈছিল, তাতে আমি এই কথা অৱগত কৰিছিলোঁ। তেখেতে তেতিয়াই যিসকল অভিযন্তা আছিল, ইয়াৰ ইনচাৰ্জ যিজন আছিল অভিযন্তা, তেখেতক জনাই গ'ল যে ৰাইজে বিচৰা ধৰণে আমাক গোটেই বস্তুখিনি দেখাই দিব লাগিব। 1 সপ্তাহ 10 দিন সময় বিচাৰিছিলে, কিন্তু আজি 1 সপ্তাহ পাৰ হ'ল, তেখেতলোকে কোনো ধৰণৰ আমাক তেনেকুৱা ধৰণৰ যোগাযোগ কৰা নাই আৰু দেখুৱাবলৈও চেষ্টা কৰা নাই। গতিকে আমি তেখেতক সেইখিনি কথা কৈছোঁ যে ইয়াত যিবিলাক বস্তু অলৰেডি এখন এপ্ৰুভ এষ্টিমেট, চাওক ইয়াত কিমানজন বিষয়া, চিফ ইঞ্জিনিয়াৰৰ পৰা ষ্টাডি কৰি সকলো ধৰণৰ স্তৰত বাগৰি এখন আহিছে ইয়ালৈকে।
আৰু এইখনৰ বস্তুখিনি এখন পকেট এষ্টিমেট বনাই, ৱৰ্কিং এষ্টিমেটৰ নামত এখন পকেট এষ্টিমেট বনাই ধন সৰলুকি কৰাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এখন বিষয়া আৰু ঠিকাদাৰে মিলি, এই কথা আমি হ'বলৈ নিদিওঁ। এই কথা ইয়াৰ সম্পূৰ্ণ আমাক যিবোৰ কাম কৰা নাই তাৰ সম্পূৰ্ণ তদন্ত আমাক লাগিব, উচ্চ স্তৰীয় তদন্ত হ'ব লাগিব, আৰু আমি প্ৰতিয়ন নিয়াব পৰাকৈ আমাক সেই ধৰণৰ তথ্য আমাক যোগান ধৰিব লাগিব। ইয়াত আপোনাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PWD ডিব্ৰুগড়, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা কৰিছে চানমাৰী, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ টেকনিকেল এইটো চানমাৰী অফিচৰ পৰা, এক্সিকিউটিভ ইঞ্জিনিয়াৰ কৰিছে চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা, এইটো তাৰপিছত ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডিব্ৰুগড়, চিফ ইঞ্জিনিয়াৰ অৱশেষত চহী কৰিছে। এনেকুৱা এখন এষ্টিমেটক তেখেতলোকে মানি চলা নাই, সম্পূৰ্ণৰূপে উলংঘা কৰি কাম কৰিছে। আৰু আপোনালোকে দেখিব ইয়াত এখন ৱাল আছে, বাউণ্ডৰী ৱাল আমি কেৱল সন্মুখৰ ভাগত আছে, এখন পুৰণা বাউণ্ডৰী ৱাল আছিলে। আচলতে এনেকুৱা ইয়াত এষ্টিমেটখনৰ কোনো বিষয় নাই যে পুৰণা ৱালখনত পলষ্টাৰ মাৰি কেৱল ৰং মাৰি দিছে। সেইটো কেনেকুৱা ধৰণৰ কাম কৰিছে সেইটো কথাও আমি জানিব বিচাৰিছোঁ, সেইকাৰণে আমি অৱগত কৰিছোঁ। এইবিলাক এনেধৰণে কোনো ধৰণৰ এষ্টিমেট ফ'ল' নকৰাকৈ কাম কৰাটো আমি সহ্য নকৰোঁ। আৰু ইয়াত যিধৰণে এইখন এষ্টিমেট যি ধৰণে টকা চৰকাৰে আবণ্টন দিছে, সেই টকাৰ এক টকাৰ হিচাপ ৰাইজক দিব লাগিব, আমাক দিব লাগিব, ৰাইজক দিব লাগিব। আৰু এই ষ্টেডিয়ামটো যি ধৰণে বনোৱাৰ পৰিকল্পনা কৰা হৈছিল, কথা দিছিল যি ধৰণে বনাম বুলি, সেই ধৰণে বনাই আমাক ইয়াত দিব লাগিব।